Hello everyone, welcome back to Exam Cracker. Today I am going to discuss part 8 of our Assam History ongoing MCQ series. These questions are based on previous year questions paper. Okay, and this is presented by me and I am Deepshikha Buragohai. Today I will discuss some important questions, and before that I would like to inform you that for GS courses for every competitive examination, okay, আপোনালোকে আমাৰ course purchase কৰিব পাৰে। তাৰোপৰি আমাৰ CTET higher secondary TET আৰু UGC network নাই classes সমূহ provide কৰো using YouTube and Google Meet. Okay, thank you. And আমি first question to আৰম্ভ কৰো। Question number 1, আজি questions খিনি আমাৰ based হ'ব purely যোনখিনি মুৱামৰীয়া rebellion হয়, মুৱামৰীয়া বিদ্ৰোহ তাৰ ওপৰত বেস হয়। ওকে, আৰু লাষ্টত মই এটা ডাউট ক্লিয়াৰিং সেশনো ৰাখিছো, যিসকলে মোক কিছুমান question সুধি থাকে মই যা ৰিপ্লাই কৰিব নোৱাৰো তাৰ কাৰণে এটো সেশনস হয়। ওকে, so question number 1, Muamoya rebellion started during the reign of which Ahom king? Muamoya rebellion juntu hoisile hei Muamoya rebellion কাৰ দিনত start hoisile? Option A Lakshmi Singha, option B Pratap Singha, option C Golinath Singha, option D none. Yar শুদ্ধটো হ'ব option A, that is Lakshmi Singha. Lakshmi Singha দিনত Muamoya rebellion start hoisile। আৰু লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈ এই মুৱামৰীয়া ৰেবেলিয়ন যোনটো কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল। এইটো আপোনালোকে মনত ৰাখিব, কমলেশ্বৰ সিংহৰ দিনত এই মুৱামৰীয়া ৰেবেলিয়ন শেষ হৈছিল। লগতে ইয়াতে আপোনালোকে কোৱেশ্যনত কিমান পালে কিমান আপোনালোকে পাৰিছে তাৰ ক্যালকুলেট কৰি যাব। টোটাল আজি 10টা কোৱেশ্যন আছে। Question number 2, The period of Muamoya rebellion was, Muamoya rebellion কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিল? Option A 1769 to 1805, option B 1669 to 1805, option C 1779 to 1806, and option D none. So Muamoya rebellion যোনটো period হয় হেতু হৈছে option A, that is 1769 to 1805. Total 37 years চলিছিলে এই Muamoya rebellion। Muamoya rebellion took place কেতিয়া হৈছিলে? 16, 17, 18, 19th century। ইয়াৰ শুদ্ধটো হ'ব 18th century। Question number 4, The conflict Muamoya rebellion held between, এই মুৱামৰীয়া যোনটো rebellion হয় কাৰ মাজত হৈছিল? আহোম আৰু মৰাণ, চুতীয়া, কছাৰী আৰু all of this। so ইয়াৰ শুদ্ধটো হ'ব মুৱামৰীয়া, বিশেষকৈ এই গোটেইখিনিকে একেলগে মুৱামৰীয়া rebellion বুলি কোৱা হৈছিল। মৰাণ, চুতীয়া আৰু কছাৰী। ওকে, মৰাণ আৰু চুতীয়া দুইটা মিলি মটক গোষ্ঠী বুলি কয়। মটক আৰু কছাৰী সকলৰ মাজত আৰু আহোম সকলৰ লগত তেওঁলোকে কনফ্লিক্ট কৰিছিল, তাকে আমি মুৱামৰীয়া rebellion বুলি কওঁ। Question number 5, The main region behind Muamoya rebellion was where? যোনটো region আসলে মুৱামৰীয়া বিদ্ৰোহ কিয় হৈছিলে? Option A raising popularity of the Kshatriyas, option B pike system of Ahom kingdom, option C manpower of Ahom kingdom was decreases, option D all of this। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ all of this, কাৰণ মুৱামৰীয়া rebellion start হোৱাৰ বিভিন্ন ধৰণৰ কাৰণ আছিলে। মুৱামৰীয়া rebellion বিশেষকৈ প্ৰধান কাৰণটো হৈছে যেতিয়া আহোম কিংডম আছিলে, সেই আহোম কিংডমৰ সময়ত একেলেঠাৰিয়ে সমসাময়িকভাৱে শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ পপুলাৰিটি দিনক দিনে বাঢ়ি আহিছিলে। আৰু সেইটো সময়ত আহোমসকলে প্ৰতিষ্ঠা কৰা পাইক সিস্টেমো আছিলে। পাইক সিস্টেমত বিশেষকৈ যোনসকল যুৱক যুৱতী হয় তেওঁলোকে বিশেষকৈ আহোমসকলক নিজৰ শ্ৰমদান কৰিব লগা হৈছিল পাইক সিস্টেমৰ আণ্ডাৰত। আৰু যেতিয়া তেওঁলোকে শ্ৰমদান কৰি আছিল সেইটো সময়তে সত্ৰবিলাকৰ স্থাপনে এই শ্ৰমদানত বাধা বিঘিনি অনাইছিলে। সো তেওঁলোক সত্ৰ ভিজিট কৰিবলৈ বেছিকৈ আৰম্ভ কৰিলে। এজ এ ৰিজাল্ট আহোমসকলৰ যোনটো মেন পাৱাৰ হয়, শ্ৰমিক শক্তি হয়, সেই শক্তি কমি আহিছিলে। আৰু এইবিলাক কাৰণতে মুৱামৰীয়া বিদ্ৰোহ আসলতে আৰম্ভ হয়। সেইকাৰণে ইয়াৰ ৰিজনটো হৈছে all of this। মুৱামৰীয়া ৰিজনৰ এইখিনি কাৰণে আমাৰ মুৱামৰীয়া বিদ্ৰোহ হয়। তাৰোপৰি আৰু কেইটামান ৰিজন আছে, মই ক্লাছত ডিসকাস কৰিম, নেক্সট ক্লাছত আমি ডিসকাস কৰিম। Question number 6, কলা samhati sects was followed by, যোনটো কলা samhati সকলো মানুহে কি কয়, সকলো কিংডমে এটা সেক্স ফলো কৰিছিলে, ৰাইট? সো কলা samhati সেক্সটো কোনে ফলো কৰিছিলে? অপশন এ আহোম, অপশন বি মুৱামৰীয়া, অপশন সি কছাৰী,
এণ্ড অপশ্যন ডি নান এইটো হ'ব লাগিছিলে কছাৰী অ'কে চ' কলা সামহাতি যোনটো ছেক্টছ হয় সেইটো হৈ মোৱামৰীয়াসকলে বিশেষকৈ ফ'ল' কৰিছিলে আহোমসকলে বেলেগ এটা ছেক্টছ ফ'ল' কৰিছিলে আৰু মোৱামৰীয়াসকলে এইটো কলা সামহাতি ফ'ল' কৰিছিলে আৰু এইটো এটা ৰিজন হয় দুইটাৰ মাজত কনফ্লিক্ট হোৱাৰ কুৱেশ্যন নম্বৰ 7 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এস্কেপ টু কুচ কিংডম ডিউৰিং দ্য ৰেইন অফ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁ কি কৰিছিলে তেওঁ সত্ৰ স্থাপন কৰিছিলে নামঘৰ স্থাপন কৰিছিলে যোনখিনি ব্ৰাহ্মণ আৰু নন ব্ৰাহ্মণ সকলোৰে কাৰণে মুছলিম হওক অসমীয়া হওক সকলোৰে কাৰণে এই সত্ৰ বা নামঘৰ যাব পাৰিছিলে সকলোৱে ভিজিট কৰিব পাৰিছিলে আৰু সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱক পাছৰ আমাৰ আহোম কিংসকলে অলপ বেয়া পাইছিলে আৰু শ্ৰীমন্ত শংকৰদেৱ কুচ কিংডমৰ পলাই যাব লগা হৈছিলে চ' কাৰ দিনত শ্ৰীমন্ত শংকৰদেৱে কুচ কিংডমলৈ পলাই গৈছিলে অপশ্যন এ শিৱসিংহ অপশ্যন বি শুক্লেংমুং অপশ্যন চি প্ৰতাপ সিংহ অপশ্যন ডি নান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুক্লেংমুঙৰ দিনত শ্ৰীমন্ত শংকৰদেৱে কুচ কিংডমলৈ পলাই গৈছিলে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 8 কলাবাৰী সত্ৰ এণ্ড কুৰুহাবাৰী সত্ৰ ৱাজ ডিমলিছড বাই কলাবাৰী সত্ৰ আৰু কুৰুহাবাৰী সত্ৰ কাৰ দিনত ধ্বংস কৰা হৈছিলে ৰুদ্ৰসিংহ শুক্লেংমুং জয়ধ্বজ সিংহ আৰু শিৱসিংহ চ' এই যোনটো হেৰি হয় কলাবাৰী আৰু কুৰুহাবাৰী সত্ৰ বিশেষকৈ ইয়াতে এটা অপশ্যন নাই এই প্ৰশ্নটো সৰি এইটো ভুল হৈ গ'ল ইয়াৰ আনচাৰটো হ'ব মই আপোনালোকক কৈ দিছোঁ প্ৰতাপ সিংহ ঠিক আছে প্ৰতাপ সিংহৰ দিনত প্ৰতাপ সিংহই বিশেষকৈ কলাবাৰী সত্ৰটো ধ্বংস কৰিছিলে কলাবাৰী আৰু কুৰুহাবাৰী সত্ৰ ধ্বংস কৰিছে ঠিক আছে চ' ইয়াৰ অপশ্যন নান অফ দিছ মানে এটাও নহ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহৰ দিনত অ'কে নেক্সট আৰু এটা আমি পইণ্ট ইয়াতে পঢ়ি লওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱা সময়ত বিশেষকৈ যোনটো মোৱামৰীয়া ৰেবিলিয়ন হয় ঠিক আছে মোৱামৰীয়া ৰেবিলিয়নটো এটা বেলেগ এটা পৰ্যায় পাইছিলে কাৰণ কীৰ্তিচন্দ্ৰ বৰুৱাই নাহৰ বুলি এজন চিফ আছিলে মৰাণসকলৰ তেওঁক অলপমান অত্যাচাৰ কৰা হৈছিলে বিশেষকৈ এলিফেণ্টৰ কাৰণে তেওঁলোকে এনুৱেল গ্ৰাণ্ট দিব লগা হৈছিলে সেই এনুৱেল গ্ৰাণ্টৰ কাৰণে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই নাহৰক একচুৱেলি অত্যাচাৰ কৰিছিলে আৰু তেওঁক বহুত কষ্ট দিছিলে সেইকাৰণে নাহৰে ইয়াৰ প্ৰতিশোধ ল'বৰ কাৰণেও মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ কৰিছিলে চ' কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ সময়ত মোৱামৰীয়া ৰেবিলিয়ন এটা উচ্চ শিখৰত পাইছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 9 দ্য ফাৰ্ষ্ট কনফ্লিক্ট বিটুইন মোৱামৰীয়া এণ্ড আহোম ফৰ্মেলি ষ্টাৰ্টেড চ' মোৱামৰীয়াসকলৰ প্ৰথম কনফ্লিক্ট কেতিয়া হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 21 নৱেম্বৰ 1769ত 21 ডিচেম্বৰত ফাৰ্ষ্ট কনফ্লিক্ট হৈছিলে আহোম আৰু মোৱামৰীয়াসকলৰ মাজত ফৰ্মেলি চ' মোৱামৰীয়া ৰেবিলিয়ন ষ্টাৰ্টেড ইন 1769 আৰু যেতিয়া মোৱামৰীয়া ৰেবিলিয়ন হ'ল তাৰ পাছত ৰমানন্দ কোন আছিল নাহৰৰ খুৰা বা নাহৰৰ চন আছিলে নাহৰৰ পুতেক ৰমানন্দক থ্ৰনত বহোৱা হয় আৰু সেইটো সময়ত লক্ষ্মী সিংহ ৰজা হৈ আছিলে আৰু লক্ষ্মী সিংহ তেওঁ কি কৰিছিলে কেপচাৰ কৰা হৈছিলে আৰু জেলত দিয়া হৈছিলে কুৱেশ্যন নম্বৰ 10 Second Moamuriya rebellion started during under the leadership of এটো হৈছে 1769 or first Moamuriya rebellion আৰু যেতিয়া আমাৰ যোনটো সেকেন্ড মোৱামৰীয়া ৰেবিলিয়ন হয় এই সেকেন্ড মোৱামৰীয়া ৰেবিলিয়নটো কাৰ লিডাৰশ্বিপত হৈছিলে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোবিন্দ গাঁওবুঢ়াৰ লিডাৰশ্বিপত সেকেন্ড মোৱামৰীয়া ৰেবিলিয়ন ষ্টাৰ্ট হৈছিলে ওকে আজি আমি আসাম হিষ্ট্ৰী ইমানখিনি কথা ডিসকাস কৰিলো সো এটা কোৱেশ্চন সুধিছিলে মোক দ্যাট ইজ ডাউট ক্লিয়াৰিং সেশনৰ এটা কোৱেশ্চন হিট জোনস অফ দা আৰ্থ হিট জোনসৰ বিষয়ে এটা কোৱেশ্চন সুধিছিলে এই কোৱেশ্চনটো মই অলপমান ক্লিয়াৰ কৰিব কাৰণে চেষ্টা কৰিম ওকে আপোনালোকে মোক কোৱেশ্চন সুধিব পাৰে আৰু মই এনেকৈ ডাউট ক্লিয়াৰিং সেশনত আপোনালোকৰ কোৱেশ্চনখিনি ক্লিয়াৰ কৰিব মই যিমানখিনি মোৰ শক্তিৰে ক্লিয়াৰ কৰিব কাৰণে চেষ্টা কৰিম এটো এটা আমাৰ গ্ৰুপত সুধিছিলে কোৱেশ্চনটো সো হিট জোনসৰ বিষয়ে এই কোৱেশ্চনটো সোধা হৈছিলে সো যেতিয়া আমি হিট জোনস বুলি কওঁ তেতিয়া হলে আপোনালোকে এই মেপখন উলিয়াই ল'ব এই আৰ্থৰ যোনখন
হেৰি হয় গ্লভছ হয় এইটো উলিয়াই ল'ব আৰু এই যোনটো ইয়াত আপোনালোকে পিকচাৰত চাব পাৰে যে এডাল হৈছে আমাৰ ইকুৱেটৰ ৰাইট এডাল হ'ল আমাৰ ইকুৱেটৰ বিষুৱ ৰেখা যাক কওঁ 0 ডিগ্ৰী ওকে আৰু তাৰ লগতে আছে 23 ডিগ্ৰী হাফ নৰ্থত আৰু 23 ডিগ্ৰী হাফ সাউথত এটো হৈছে আমাৰ টৰিড জোন ওকে এই যোনটো মই যোনটো এতিয়া ৰেড দি কালাৰ কৰিছো এটো হ'ল আমাৰ টৰিড জোন বুলি কয় এই যোনটো ব্লু হয় ঠিক আছে ব্লু শেড কৰা আছে এবিলাক আমাক টৰিড জোন বুলি কোৱা হয় ঠিক আছে সো টৰিড জোন কোনটো হয় আর টরিড জোন হয়েছে ট্রপিক অফ ক্যান্সার আর ট্রপিক অফ ক্যাপ্রিকনৰ মাজৰ অঞ্চলটো মানে ট্রপিক অফ ক্যান্সার মানে কর্কট কান্ট্রি আর আমার মকৰ কান্ট্রিৰ মাজৰ অঞ্চলটো কোৱা হয় এই অঞ্চলটোক আমাক কোৱা হয় টরিড জোন বুলি কোৱা হয় কিয় টরিড জোন বুলি কোৱা হয় কাৰণ এই টরিড জোনত কি হৈছে আমাৰ যোনটো সান ৰেইজ হয় এই সান ৰেইজ এটা সময়ত ডাইৰেক্ট পৰে ওকে ইয়াতে লিখাই আছে দা মিড ডে সান ইজ এক্স্যাক্টলি ওভাৰহেড এট লিষ্ট ওয়ান্স এ year on all the latitude in between the tropic of cancer and tropic of cancer so বছৰত মানে যিকোনো এটা দিনত এই টৰিড জোনত কি হয় আমাৰ ট্ৰপিক অফ ক্যান্সাৰ আৰু ট্ৰপিক অফ ক্যাপ্ৰিকনৰ যোনটো মাজৰ এৰিয়া হয় তাত সান যোনটো ৰেইজ হয় তো ডাইৰেক্ট পৰে ঠিক আছে যেতিয়া ডাইৰেক্ট পৰে তাত বহুত বেছি গৰম হয় ৰাইট আৰু যেতিয়া আমাৰ এই ট্ৰপিক অফ ক্যান্সাৰৰ এই ওপৰৰ অংশটো যোনটো পিংক কালাৰ এৰিয়া হয় এই এৰিয়াটো এটো পিংক কালাৰ যোনটো এৰিয়া হয় এই পিংক কালাৰ এৰিয়াটো আমাক কয় নৰ্থ টেম্পাৰেট জোন মানে কি তাত যোনটো সান ৰেইজ হয় এই সান ৰেইজটো অকনমান বেকাকৈ পৰে আৰু যোনটো ট্ৰপিক অফ ক্যাপ্ৰিকনৰ এই অঞ্চলটো হয় এটো হ'ল আমাৰ সাউথ টেম্পাৰেট জোন ঠিক আছে এই সাউথ টেম্পাৰেট জোনটো আমাৰ সূৰ্যৰ ৰশ্মি কি হয় ডাইৰেক্টলি নপৰে অকমান বেকাকৈ পৰে সো এই কাৰণে এই যোনটো এৰিয়া হয় সাউথ টেম্পাৰেট জোন আৰু নৰ্থ টেম্পাৰেট জোন এই এৰিয়াত আমাৰ সূৰ্যৰ ৰশ্মি ডাইৰেক্ট নপৰে কাৰণে এই যোনটো ইয়াৰ মানে এটো কি হয় টৰিড জোনতকে ইয়াৰ যোনটো হিট হয় এটো অকনমান কম হয় তাৰ পাছতে টৰিড জোনত থাকে আমাৰ ফ্ৰিজিড জোন তাৰ পাছত থাকে টৰিড জোনৰ পাছত থাকে ফ্ৰিজিড জোন আপোনালোকৰ দুটা সাইডে থাকিব নৰ্থ পোল সাইডেও থাকিব পাৰে আৰু এটো সাউথ পোল সাইডেও থাকে আৰু নৰ্থ পোল মানে উত্তৰ গোলাৰ্ধৰ এইখিনি হৈছে ফ্ৰিজিড মানে ফ্ৰোজেন ইয়াতে সূৰ্যৰ ৰশ্মি একেবাৰে ডাইৰেক্টলি নপৰে আৰু বেকাকৈ পৰে একদম নপৰাকে নাথাকে পৰে কিন্তু ইয়াতে বহুত কম পৰে কাৰণে গুটে অঞ্চলটো বৰফাবৃত হৈ থাকে ঠিক আছে এফালে আমাৰ উত্তৰ গোলাৰ্ধৰ ফালে এটো ফ্ৰিজিড জোন হয় আৰ্কটিক সাৰ্কুলৰ ওচৰত আৰু এটো হৈছে সাউথ পোল যোনটো আমাৰ দক্ষিণ গোলাৰ্ধৰ ফালে এন্টাৰ্কটিক সাৰ্কুলৰ ওচৰত ঠিক আছে সো আই হোপ এটো যোনটো টপিক হয় এটো ক্লিয়াৰ হ'ল আপোনালোকৰ মনত ৰাখিব ইকুৱেটৰৰ লগত আছে আৰু টপিক অফ ক্যান্সাৰ আৰু টপিক অফ ক্যাপ্ৰিকনৰ মাজৰ অঞ্চলটো আমি টৰিড জোন বুলি কওঁ য'ত সূৰ্যৰ ৰশ্মি বছৰত এবাৰ হলো ডাইৰেক্ট ভাবে পৰে তাৰ পাছতে আহে আমাৰ উত্তৰৰ ফালে টপিক অফ ক্যান্সাৰৰ আৰু আৰ্কটিক সাৰ্কুলৰ মাজৰ অঞ্চলখিনি হৈছে আমাৰ নৰ্থ টেম্পাৰেট জোন বুলি কোৱা হয় ওকে সো আৰু আপোনালোকে এইখিনি পঢ়ি ল'ব মই যোনখিনি ডিসকাস কৰিলো এইমাত্ৰ যোনটো টেম্পাৰেট জোন বুলি কাক কোৱা হয় টেম্পাৰেট জোন যোনটো আপোনালোকৰ টপিক অফ ক্যাপ্ৰিকন পাৰ হৈ পেলাই আৰু টপিক অফ ক্যান্সাৰ পাৰ হৈ পেলাই যোনটো জোন আহে হেতুক আমি টেম্পাৰেট জোন বুলি কওঁ নৰ্দাৰ্ণ সাইডে নৰ্দাৰ্ণ টেম্পাৰেট জোন আৰু সাউদাৰ্ণ সাইডে সাউদাৰ্ণ টেম্পাৰেট জোন ওকে সো কোৱেশ্চন অফ দা ডে আপোনালোকৰ কাৰণে এটো কোৱেশ্চনস মই দিলো আপোনালোকে এটো সলভ কৰিব টপিক অফ ক্যান্সাৰ ডাজ নট পাস থ্ৰু হুইচ অফ দিস ফলোইং স্টেট এটো কোৱেশ্চনৰ আনসাৰ আপোনালোকে মোক দিব এটো আপোনালোকক মই হোমৱৰ্ক দিলো মধ্যপ্ৰদেশ ওয়েস্ট বেংগল ৰাজস্থান উৰিষ্যা কোনখন ষ্টেটৰ মাজে টপিক অফ ক্যান্সাৰ পাৰ হৈ না যায় ইয়াৰ আনসাৰটো মোক দিব আৰু কোৱেশ্চন নম্বৰ 2 এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক হয় টপিক অফ ক্যান্সাৰ passes through which of the following northeastern state কোনখন ষ্টেটৰ কোনগিখন ষ্টেটৰ মাজেৰে টপিক অফ ক্যান্সাৰ পাৰ হৈ যায় আৰু কোৱেশ্চন নম্বৰ 1 টো হৈছে কোনগিখন ষ্টেটৰ ইণ্ডিয়ান ষ্টেটৰ মাজে টপিক অফ ক্যান্সাৰ পাৰ হৈ না যায় সো কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 ৰ এনসাৰটো আপোনালোকে মোক কমেন্ট সেকশনত দিব কাৰণে নাপাহৰিব ঠিক আছে আৰু যদি আপোনালোকৰ কিবা ডাউটস থাকে মোক সুধিব কাৰণে নাপাহৰিব মই আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যোনটো কোৱেশ্চন অফ দা ডে আইডিয়া দিছিলে প্ৰত্যুষ থ্যাংক ইউ প্ৰত্যুষ ফৰ দিস আইডিয়া আই হোপ এটো আপোনাক তোমালোকক সহায় কৰিব সকলোকে থ্যাংক ইউ ফৰ ওয়াচিং এন্ড
If you like our videos, don't forget to subscribe Exam Cracker. আৰু আমাৰ প্লাছ কোৰ্ছৰ কাৰণে অনলাইন কোৰ্ছৰ কাৰণে 6000575929 এইটো নম্বৰত যোগাযোগ কৰিব পাৰে। Thank you for watching and you can also follow our Facebook page, Telegram and WhatsApp. Thank you. নমস্কাৰ অসমৰ এটি আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান এক্সাম ক্ৰেকাৰ্ছে আহিবলগীয়া সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অনলাইন নিজৰ পাঠ্যক্ৰমসমূহ আগবঢ়াবলৈ প্ৰস্তুতি চলাইছে। আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে ঘৰতে বহি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ যেনে আসাম পুলিচ, APSC, UGC নেট, CTET, ৰিচাৰ্চ এছিষ্টেণ্ট, CDPO আদিৰ কাৰণে প্ৰস্তুতি চলাই নিয়ক এক্সাম ক্ৰেকাৰ্ছৰ টপ এডুকেটৰ্ছৰ সৈতে। সবিশেষ জানিবলৈ তলত দিয়া নম্বৰত যোগাযোগ কৰক।